ডিয়াৰ ভিউৱাৰ্স 2016 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা সিটেটৰ পৰীক্ষাত মেথছৰ এই কুৱেশ্যনটো আহিছিল কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে এ ডিস্টেন্স অফ হাফ সেন্টিমিটাৰ অন এ মেপ ৰিপ্ৰেজেন্টস 200 কিলোমিটাৰ অন দা গ্ৰাউণ্ড 200 কিলোমিটাৰৰ দূৰত্বই মেপত কিমান বুজাইছে হাফ সেন্টিমিটাৰ বুজাইছে বাস্তৱ ক্ষেত্ৰত 200 কিলোমিটাৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ এটো কি বুজাইছে মেপত হাফ সেন্টিমিটাৰ বুজাইছে আকৌ কৈছে if two cities are 1800 কিলোমিটাৰ apart on the ground যদি বাস্তৱ ক্ষেত্ৰত যদি কোনো এটা ঠাইৰ পৰা আন এটা ঠাইলৈ দুটা সিটিৰ মাজত দূৰত্ব যদি 1800 কিলোমিটাৰ হয় তেনেহলে মেপত then their distance on the map will be তেতিয়া মেপত হিয়তৰ দূৰত্ব কিমান হ'ব এতিয়া প্ৰথমতে আমাক দিয়া আছে যে হাফ সেন্টিমিটাৰ sorry 200 kilometer represents 200 কিলোমিটাৰে বুজায় হাফ সেন্টিমিটাৰ তাৰ মানে এটো বাস্তৱ ক্ষেত্ৰত আৰু এটো হৈছে মেপত এটো গ্ৰাউণ্ডত আৰু এটো মেপত বুজাইছে হাফ সেন্টিমিটাৰ তেনে 1 কিলোমিটাৰ represents কিমান হ'ব এটো হাফ টু ইয়াতে আছে 200 ইফালে আছে হাফ সেন্টিমিটাৰ 200 ইফালে আছে ইফালে যাই কেনে কি হ'ব হৰণ হ'ব 200 তাৰ পিছত কি হ'ব হাফ এটো কি হ'ব হৰণ হৈ আছে এটো পূৰণ হলে কি হ'ব উল্টি যাব তাৰ মানে 200 ৰ তলত 1 আছিল ওপৰত 1 হ'ব তলত কি হ'ব 200 হ'ব আৰু সেন্টিমিটাৰটো ইফালে আহি যাব এতিয়া কৈছে 1 কিলোমিটাৰত এখিনি হৈছে হাফ ইনটু 1/200 সেন্টিমিটাৰ এতিয়া কৈছে যে 1800 কিলোমিটাৰত কিমান হ'ব তে 1800 কিলোমিটাৰত মেপত বুজাব হাফ ইনটু 1/200 সেন্টিমিটাৰ ইনটু 1800 বুজাব এতিয়া এই 1800 টো ইয়াতে মাল্টিপ্লাই হ'ব কিন্তু 1 ৰ ক্ষেত্ৰত 1 কিলোমিটাৰৰ ক্ষেত্ৰত এটো কি হৈছে 200 আছিল কি আছিল এটা ডিভিজন হৈছিল এতিয়া আমি চাব পাৰো যে 0 কেনসেল 0 কেনসেল 2 18ত 9 বাৰ যাব কি হ'ব ওপৰত থাকিব 9 তলত থাকিব কিমান হ'ব 2 এতিয়া যদি ওপৰত 9 তলত 2 এটো আমি ডিভাইড কৰিলে কি হ'ব 4.5 হ'ব আৰু এইটোক আমি এনেদৰে লিখিব পাৰো 4.5 বুলি লিখিব পাৰো এতিয়া এককটো যেহেতুকে সেন্টিমিটাৰ আছে গতিকে ইয়াতে আমি সেন্টিমিটাৰ দিব পাৰো আৰু দেখা গৈছে যে অপচন নম্বৰ 4 ত এনসাৰটো দিয়া আছে 4.5 সেন্টিমিটাৰ থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও